ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ ২২ তাৰিখ আৰু ইংৰাজী ২০২৪ চনৰ আগষ্ট মাহৰ ৭ তাৰিখ বুধবাৰ। আজি তিথি হৈছে শুক্লা তৃতীয়া তিথি আৰু শুক্লা তৃতীয়া তিথি থাকিব আজি ৰাতি ৭:৫৮লৈ। তাৰপিছত শুক্লা চতুৰ্থী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পূৰ্ব ফাল্গুনী নক্ষত্ৰ আৰু পূৰ্ব ফাল্গুনী নক্ষত্ৰ থাকিব আজি ৰাতি ৭:৪০ পৰ্যন্ত। তাৰপিছত উত্তৰ ফাল্গুনী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, নৰগণ। মৰণত আজি দুখ নাই, কিন্তু ৰাতি ৭:৪০ পৰা দ্বীপত দুখ আৰম্ভ হ'ব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা ৬:৪০ পৰা ৯:১৭ পৰ্যন্ত, আকৌ 11:02 পৰা 3:24 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:55 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 6:01। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশি জাতকৰ আজি ব্যস্ততাপূৰ্ণ ৰুটিনত কিছু পৰিৱৰ্তন আনিলে আপোনাক শান্তি আৰু সকাহ দিব আৰু আপুনি সতেজ অনুভৱ কৰিব। আপোনালোকৰ কিছু প্ৰশংসনীয় কামৰ বাবে প্ৰশংসা লাভ কৰিব। অন্যান্য কাম কাজৰ প্ৰতিও আপোনাৰ আগ্ৰহ থাকিব। শিশুৰ সন্দৰ্ভত কিছু চিন্তা আজি থাকিব। এই সময় ধৈৰ্য আৰু সংযত হোৱাৰ সময়, কাৰণ খং আৰু বকাবকি কৰিলে পৰিস্থিতি আৰু বেয়া হ'ব পাৰে। ঘনিষ্ঠ আত্মীয়ৰ লগত ইতিবাচক কথা বতৰা পাতিব পাৰিব। ব্যৱসায়িক কাগজ পত্ৰ সংগঠিত কৰি ৰখাৰ আজি প্ৰয়োজন আছে। ষ্টক মাৰ্কেট আৰু সামগ্ৰীত বুদ্ধিমান ৰূপে বিনিয়োগ কৰাটো আপোনাৰ বাবে প্ৰয়োজনীয় হ'ব। যদি কোনো চৰকাৰী বিষয়ে আবদ্ধ হৈ আছিলে তেন্তে কোনো প্ৰভাৱশালী ব্যক্তিৰ সহায়ত সমাধান কৰিবলৈ চেষ্টা কৰক। উচিত ফলাফল লাভ কৰিব। কাৰ্যালয়ৰ কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। ঘৰত সুখ আৰু শান্তিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতি বজাই ৰাখিবলৈ ইজনে সিজনৰ অনুভৱক সন্মান কৰাটো উচিত হ'ব। আজি আপোনাৰ মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাৰ পৰা আঁতৰি থকাৰ যত্ন কৰক। নিজৰ স্বাস্থ্যৰ প্ৰতি সচেতন হোৱাৰ দৰকাৰ আছে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ আৰু বজাৰ কৰা আদিৰ কামত ব্যয় হ'ব। বিশেষ লোকক লগ পোৱাটো লাভজনক বুলি প্ৰমাণিত হ'ব আৰু এটা বিশেষ বিষয়ত আলোচনা হ'ব আৰু এটা বিশেষ সিদ্ধান্ততো উপনীত হ'ব পাৰিব। অসাৰ কাম আৰু কাজত সময় আজি নষ্ট নকৰিব। অভিজ্ঞ আৰু জ্যেষ্ঠ লোকৰ সংগ লৈ আপুনি বহু তথ্য লাভ কৰিব পাৰিব। মনৰ অশান্তি আৰু উত্তেজনাৰ অৱস্থা হ'ব পাৰে। প্ৰকৃতিৰ সংগত কিছু সময় কটাওক আৰু লগতে ধ্যান ধাৰণাৰ প্ৰতিও মনোযোগ দিয়ক। ব্যৱসায়ত পৰিৱৰ্তন কৰাৰ পৰিৱৰ্তে বৰ্তমানৰ কামত অধিক গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। সম্পত্তি ক্ৰয় বিক্ৰয়ৰ গুৰুত্বপূৰ্ণ পৰিকল্পনা কৰিব পাৰিব। চৰকাৰী কৰ্মচাৰীৰ ওপৰত অধিক কামৰ চাপ পৰিব। স্বামী স্ত্ৰীৰ মাজত এক সুখৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ অনুভৱৰ যত্ন লোৱাৰ প্ৰয়োজন আছে। প্ৰদূষণ আৰু জনবহুল ঠাইলৈ যোৱাৰ পৰা আজি পৰিহাৰ কৰক, কাৰণ ছালৰ এলাৰ্জি আদি বাঢ়িব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 8। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি দিনটোৰ আৰম্ভণি অতি সুখদায়ক হ'ব। আপুনি সম্পূৰ্ণ শক্তিৰে আপোনাৰ কামবোৰ সম্পূৰ্ণ কৰিব পাৰিব আৰু লগতে তাৰ সুফলো লাভ কৰিব। শিশুসকলেও পঢ়াৰ দিশত মনোনিৱেশ কৰিব। ধন সম্পৰ্কীয় বিষয়তো নিয়মীয়া হ'ব। ব্যক্তিগত আৰু পাৰিবাৰিক কামত নিজকে ব্যস্ত ৰখাৰ যত্ন কৰক। আনৰ কামত হস্তক্ষেপ কৰিলে আপোনাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে। খং আদিয়ে আপোনাৰ অধিপত্য বিস্তাৰ কৰিবলৈ নিদিব। আপুনি আপোনাৰ শক্তিক ইতিবাচক দিশত চেনেলাইজ কৰিব লাগিব। ব্যৱসায়িক বিষয়ত বহুত মনোযোগ দিয়াৰ প্ৰয়োজন আছে। সংবাদ মাধ্যম আৰু ইণ্টাৰনেটৰ জৰিয়তে নতুন তথ্য লাভ কৰিব পাৰিব। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ব্যৱসায় ত্বৰান্বিত কৰিব পাৰিব আৰু আবদ্ধ হৈ থকা ধন আজি উদ্ধাৰ কৰিব পাৰিব। ঘৰত শৃংখলা বজাই ৰখাত বিবাহিত লোকে সহায় কৰাটো জৰুৰী হ'ব। প্ৰেমৰ সংগীৰ সৈতে চিনেমা বা লং ড্ৰাইভত যাবলৈ পৰিকল্পনা কৰিব পাৰে।
বিপদজনক কামৰ পৰা দূৰত্ব বজাই ৰাখক লগতে বাহনখন আজি সাৱধানে ব্যৱহাৰ কৰক এই সময়ত আঘাতৰ সম্ভাৱনা দেখা গৈছে আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 3 এতিয়া কৰ্কট ৰাশি জাতকৰ আজি গ্ৰহ ট্ৰেনজিটে তেওঁলোকৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে কিন্তু এইটোও মনত ৰাখিব যে সময়ৰ লগত কৰা কামে উপযুক্ত ফল দিব ধৰ্মীয় বা আধ্যাত্মিক কামত সময় কটালে আপুনি সুখী অনুভৱ কৰিব যদি কোনো আইনী বিষয় চলি আছে তেন্তে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো গুৰুত্বপূৰ্ণ হ'ব আজি আপোনাৰ শিশুৰ কোনো কাৰ্যকলাপৰ সন্দৰ্ভত চিন্তা হ'ব পাৰে কিন্তু সমস্যাটো শান্তিপূৰ্ণভাৱে সমাধান কৰাটো উপযুক্ত হ'ব আপোনাৰ প্ৰতিযোগীৰ কাৰ্যকলাপক আওকাণ নকৰিব ব্যৱসায়িক কাম-কাজ শৃংখলাবদ্ধ হৈ থাকিব ধন সম্পৰ্কীয় লেনদেনৰ ক্ষেত্ৰত বিবাদৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লোৱাটো উপযুক্ত হ'ব অফিচত কিছু ৰাজনৈতিক পৰিৱেশ থাকিব পাৰে গতিকে সাৱধানে কামবোৰ কৰিব পৰিয়ালৰ সদস্যৰ মাজত পাৰস্পৰিক সম্প্ৰীতিৰ বাবে ঘৰখনত এক শান্তিপূৰ্ণ পৰিৱেশ গঢ়ি তুলিব প্ৰেমৰ সংগীক লগ পোৱাৰ সুযোগ পাব আজি আপোনাৰ বিষৰ সমস্যা বাঢ়িব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক গুৰুত্ব দিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 8 এতিয়া সিংহ ৰাশি জাতকৰ আজি পাৰিবাৰিক সমস্যা সমাধানৰ ব্যৱস্থা কৰিব পাৰিব আপোনাৰ ইচ্ছা অনুসৰি যি কামত আগ্ৰহী তাক কিছু সময় কটাওক ইয়াৰ দ্বাৰা দৈনন্দিন মানসিক চাপ আৰু ক্লান্তিৰ পৰা সকাহ পাব ভাল চাকৰি এটা পোৱাৰ তথ্য লাভ কৰিব পাৰে যুৱক যুৱতীসকলে নেতিবাচক প্ৰৱণতা থকা লোকৰ প্ৰতি সাৱধান হোৱাটো জৰুৰী হ'ব এনে লোকে আপোনাক আৱেগিকভাৱেও দুৰ্বল কৰি তুলিব আৰু ছাত্ৰ-ছাত্ৰীসকলে বাহিৰৰ কাম-কাজ আৰু খেল ধেমালিৰ ওপৰত গুৰুত্ব বেছিকৈ দিব ব্যৱসায়ত অধিক ব্যৱস্থা বজাই ৰাখি আৰু কৰ্মচাৰীৰ সহায়ত কাৰ্যক্ষমতা উন্নত হ'ব লাভজনক চুক্তিও আজি লাভ কৰিব অংশীদাৰিত্ব সম্পৰ্কীয় ব্যৱসায়ত অধিক কামৰ বোজা আপোনাৰ ওপৰত থাকিব কাৰ্যালয়ত সহকৰ্মীসকলৰ মাজত প্ৰতিযোগিতা হ'ব পাৰে স্বামী স্ত্ৰীৰ মাজত ইজনে সিজনৰ প্ৰতি মৰম আৰু সন্মানৰ অনুভূতি থাকিব প্ৰেমৰ সম্পৰ্কত অধিক ঘনিষ্ঠতা বাঢ়িব স্বাস্থ্যৰ প্ৰতি আজি অসাৱধান নহ'ব ডায়েবেটিছ ৰোগী আৰু ৰক্তচাপ বা উচ্চ ৰক্তচাপ ৰোগীয়ে নিশ্চিতভাৱে পৰীক্ষা কৰাব লাগিব আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 2 এতিয়া কন্যা ৰাশি জাতকৰ আজি বহু ধৰণৰ কামত আপুনি উপস্থিত থাকিব যদি সম্পত্তিৰ লগত জড়িত কোনো কাম চলি আছে তেন্তে আজি আপুনি তাৰ সঠিক সমাধান লাভ কৰিব আপোনাৰ ব্যক্তিত্ব আৰু আত্মবিশ্বাসৰ সন্মুখত আপোনাৰ প্ৰতিদ্বন্দ্বীসকল পৰাজিত হ'ব যিকোনো ধৰ্মীয় সংগঠনত যোগদান আৰু সহযোগিতা কৰিলে মানসিক শান্তি লাভ কৰিব খৰচ আজি বাঢ়িব আৰু কমাব পৰাটো এই সময়ত সম্ভৱ নহ'ব বাহিৰৰ মানুহৰ লগত কাজিয়া আৰু বিভাজনৰ দৰে পৰিস্থিতিও সংঘটিত হ'ব অসাৰ কথাবোৰত মনোযোগ দিয়াৰ পৰিৱৰ্তে নিজৰ কামত মনোনিৱেশ কৰাটোৱেই ভাল হ'ব নিজৰ সামৰ্থ্যতকৈ বেছি দায়িত্ব ল'ব নালাগে ব্যৱসায়িক কাম ভালদৰেই চলি থাকিব আৰ্থিক সমস্যাও সমাধান পাব মাত্ৰ আপোনাৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব অংশীদাৰিত্ব সম্পৰ্কীয় পৰিকল্পনা তৎকালীনভাৱে কাৰ্যকৰী কৰাটো আপোনাৰ বাবে লাভজনক হ'ব পৰিয়ালৰ সৈতে বজাৰ আৰু আনন্দত সুখ আৰু শান্তিৰে ভৰা সময় কটাব প্ৰেমৰ সম্পৰ্কতো আৱেগিক ঘনিষ্ঠতা থাকিব অত্যাধিক কামৰ বাবে ভৰিৰ বিষ আৰু ভাগৰুৱা অৱস্থাৰ সৃষ্টি হ'ব উপযুক্ত জিৰণি লওক আৰু আপোনাৰ স্বাস্থ্য নিয়ন্ত্ৰণ কৰি ৰাখক আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 7 এতিয়া তুলা ৰাশি জাতকৰ আজি কঠোৰ পৰিশ্ৰম কৰি নিজৰ পৰিকল্পনা সফল কৰি তুলিব আৰু সফলতাও লাভ কৰিব ফোন কল বা যোগাযোগৰ উৎসৰ জৰিয়তেও যিকোনো বিশেষ তথ্য লাভ কৰিব পাৰিব শিক্ষা আৰু কেৰিয়াৰৰ সৈতে জড়িত কামৰ প্ৰতি ছাত্ৰ-ছাত্ৰী আৰু যুৱক যুৱতীসকল আৱেগিক হ'ব ব্যৱহাৰিক হওক আৰু আৱেগিকতা আৰু উদাৰতাৰ দৰে দুৰ্বলতাসমূহ নিয়ন্ত্ৰণত ৰাখক মনত ৰাখিব যে কিছুমান মানুহে আপোনাৰ এইবোৰ বস্তুৰ সুবিধা ল'ব পাৰে অসাৰ কামত সময় নষ্ট নকৰিব খৰচ এতিয়াও অক্ষত থাকিব ব্যৱসায়িক ক্ষেত্ৰত নিজৰ সামৰ্থ্য প্ৰদৰ্শন কৰাৰ সুযোগ পাব আজি আপুনি ডাঙৰ অৰ্ডাৰো পাব পাৰে কিন্তু যিকোনো ঠাইত চহী কৰাৰ আগতে আপোনাৰ গৱেষণা ভালদৰে কৰক ঋণৰ ধন সংগ্ৰহ বা
পেমেন্টৰ বাবে দিনটো আজি অনুকূল আছে। পৰিয়ালত এক সুষম পৰিৱেশ বিৰাজ কৰিব, কিন্তু সচেতনও হ'ব লাগিব যে প্ৰেমৰ সম্পৰ্ক প্ৰকাশ পোৱাৰ বাবে ঘৰখনত কিছু উত্তেজনা হ'ব পাৰে। আজি আপোনাৰ কান্ধৰ বিষৰ অসুবিধা পাব। এই সময়ত ব্যায়াম আৰু যোগাসনক দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নাম্বাৰ হৈছে 1। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি অনুশাসিত আৰু সুষম হওক আৰু লগতে আপোনাৰ ৰুটিনত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক। ইয়াৰ বাবেই আপোনাৰ বাবে বহুতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত সহজ হ'ব। শিশুৰ সৈতে কিছু সময় কটালে তেওঁলোকৰ মনোবল বৃদ্ধি পাব। সপোনৰ জগতৰ পৰা ওলাই আহি আজি বাস্তৱৰ সন্মুখীন হওক। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ কামত সঠিকভাৱে মনোনিৱেশ কৰিব পাৰিব। কেতিয়াবা খং আৰু খৰখেদাৰ বাবে কিছুমান কাম ভুল হ'ব পাৰে। আপোনাৰ শক্তিক ইতিবাচক কৰি ৰাখক। এই সময়ত খৰচো সামান্য বৃদ্ধি পাব। ক্লান্তিৰ বাবে ব্যৱসায়ত এলাহ নকৰিব। বহু কষ্ট কৰাৰ সময় আহি পৰিছে। কম্পিউটাৰ আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়ত নতুন সুযোগ পাব। অফিচত চলি থকা ৰাজনীতিৰ পৰা নিজকে আঁতৰাই ৰাখক। পৰিয়ালত এক শান্তিপূৰ্ণ পৰিৱেশে বিৰাজ কৰিব। শিশুৰ ৰূপত ঘৰত নতুন আলহী অহাৰ ভাল খবৰো পাব পাৰে। বতৰ পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ পৰা হাত সাৰিবলৈ থলুৱা আৰু আয়ুৰ্বেদিক বস্তু ব্যৱহাৰ কৰাটো নিশ্চিত কৰক। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া ধনু ৰাশি। ধনু ৰাশি জাতকৰ আজি বহুত দায়িত্ব থাকিব আপোনাৰ ওপৰত। আপুনিও নিজৰ আত্মবিশ্বাস আৰু মনোবলৰ সহায়ত এটা বিশেষ লক্ষ্যত উপনীত হ'ব পাৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ মৰম আৰু আশীৰ্বাদ পৰিয়ালৰ লগত থাকিব। সম্পত্তি সম্পৰ্কীয় যিকোনো সমস্যা সমাধান হ'ব। দায়িত্বৰ বোজা বাঢ়িব পাৰে। এই সময়ত আপোনাৰ মনোবল বৃদ্ধি কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু আপোনাৰ প্ৰচেষ্টাক একেবাৰে শিথিল হ'বলৈ নিদিব। অৱশ্যে আপোনাৰ বুদ্ধিৰে কিছু সমাধান নিশ্চয় বিচাৰি পাব। এই সময়ত ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম পিছুৱাই দিয়াটোৱে ভাল হ'ব। অংশীদাৰিত্ব সন্দৰ্ভত অংশীদাৰসকলৰ সৈতে স্বচ্ছতা বজাই ৰখাটোৱে ব্যৱসায়ত অগ্ৰগতি আনিব। যিকোনো সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ চিন্তাক অগ্ৰাধিকাৰ দিয়ক। চাকৰিৰ লক্ষ্যত উপনীত হোৱাৰ আজি সম্ভাৱনা আছে। বিবাহিত জীৱনত সৰু সৰু কথাত মানসিক চাপ নাথাকিব। নিজৰ স্বভাৱত পৰিপক্কতা আনিব লাগিব। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটালে সম্পৰ্কত মধুৰতা আহিব। পৰিয়ালৰ যিকোনো সদস্যৰ স্বাস্থ্য সন্দৰ্ভত ঘৰত উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হ'ব। তেওঁলোকৰ চিকিৎসাত গাফিলতি নকৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ঘনিষ্ঠ বন্ধুক লগ পোৱাটো অৰ্থপূৰ্ণ হ'ব। আপোনাৰ চতুৰতা আৰু বুজাবুজিৰে গুৰুত্বপূৰ্ণ কামবোৰ সম্পূৰ্ণ কৰাৰ ক্ষমতা থাকিব। সামাজিক আৰু ধৰ্মীয় কাম কাজৰ প্ৰতিও আগ্ৰহী হ'ব। সম্পত্তিৰ লেনদেনৰ সৈতে জড়িত কাৰ্যকলাপসমূহো আগবাঢ়িব। কোনো বিষয়ক লৈ মনত নানা ধৰণৰ সন্দেহ থাকিব পাৰে। গুৰুত্ব আৰু ধৈৰ্যৰে সমাধান বিচাৰি উলিয়াওক আৰু কিছু সময় আত্মচিন্তাত কটাওক। লেনদেন সম্পৰ্কীয় যিকোনো কাম পিছুৱাই দিয়ক বা চিন্তাশীলভাৱে কৰক। ব্যৱসায়ত কোনো কথাক লৈ কাজিয়া নকৰিব। কৰ্মচাৰীৰ বাবে কিছু হতাশাও হ'ব পাৰে। যদি আপুনি নতুন কাম আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে তেন্তে তৎক্ষণাত কাম কৰক। নিয়োজিত লোকসকলে মনত ৰখা উচিত যে বিত্তীয় সম্পৰ্কীয় কিছুমান কাম ভুল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ কোনো সদস্যই বিশেষ সফলতা পালে মন সুখী হ'ব। ঘৰতো সুখৰ পৰিৱেশ থাকিব। প্ৰেমৰ সম্পৰ্ক পৰিচালনা কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজি অতি ব্যস্ত ৰুটিন থকাৰ বাবে ক্লান্তি আৰু মানসিক চাপৰ সৃষ্টি হ'ব। উপযুক্ত জিৰণি লোৱাটো নিশ্চিত কৰক আৰু লগতে গাড়ীখন আজি সাৱধানে চলাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ সময় সামাজিক কাম কাজ আৰু সংস্কাৰ সম্পৰ্কীয় কামত ব্যয় হ'ব। আপোনাৰ ব্যক্তিত্বও উন্নত হ'ব। বিশিষ্ট লোকসকলক লগ পোৱাটো লাভজনক আৰু সন্মানজনক হ'ব। যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰাৰ ভাল সময়। ব্যক্তিগত বা পাৰিবাৰিক সমস্যাৰ সন্দৰ্ভত কিছু চিন্তা থাকিব। ধৈৰ্য আৰু শান্তিৰে সমস্যা সমাধানৰ চেষ্টা কৰক। অসাৰ কামত আজি সময় নষ্ট নকৰিব আৰু নিজৰ লক্ষ্যত মনোনিৱেশ কৰি থাকিব। এই সময়ত কলৈকো স্থানান্তৰিত হোৱাটো বাঞ্ছনীয় নহয়। প্ৰভাৱশালী ব্যৱসায়ী লোকৰ সৈতে যোগাযোগ কৰিব পাৰিব।
ব্যৱসায়ত আপোনাৰ নতুন অৰ্ডাৰ আৰু চুক্তি আহিব। গতিকে আপোনাৰ সম্পূৰ্ণ মনোযোগ আপোনাৰ কামত কেন্দ্ৰীভূত কৰক। চৰকাৰী সেৱা আগবঢ়োৱা ব্যক্তিসকলে ভ্ৰমণলৈ যাবলগীয়া হ'ব পাৰে। ঘৰখনত সুখ শান্তি আৰু সম্প্ৰীতিৰ পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পাব। নিজৰ সামৰ্থ্যতকৈ অধিক কামৰ বোজা আজি ল'ব নালাগে। ইয়াৰ বাবে মূৰৰ বিষ আৰু মাইগ্ৰেনৰ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি সময় অতি গুৰুত্বপূৰ্ণ আৰু উপকাৰী পৰিস্থিতিৰ সৃষ্টি হৈ আছে। ইয়াক সম্পূৰ্ণৰূপে আপুনি ব্যৱহাৰ কৰাৰ চেষ্টা কৰক। আপোনাৰ যিকোনো ইচ্ছাও পূৰণ হ'বলৈ গৈ আছে। যদি আপুনি নতুন ঘৰ বা সম্পত্তি কিনাৰ কথা ভাবিছে তেন্তে আপোনাৰ সিদ্ধান্ত অতি উপযুক্ত। ইয়াৰ ওপৰত তৎক্ষণাত কাম কৰক। বাহ্যিক কাম কাজত অলপ সাৱধান হোৱাটো প্ৰয়োজন আছে। আত্মীয়ৰ লগত লেনদেন কৰাৰ সময়ত সাৱধান হওক। আপোনাৰ মুখৰ পৰা কিবা এটা ওলাই আহিব পাৰে যিয়ে সম্পৰ্কটো নষ্ট কৰাৰ সম্ভাৱনা থাকিব। কেৱল ব্যক্তিগত কামত নিজকে ব্যস্ত কৰি ৰখাটোৱে ভাল হ'ব। ব্যৱসায়ত কাম কাজ শৃংখলাবদ্ধ হৈ থাকিব। পৰিয়ালৰ সদস্যসকলৰ পথ প্ৰদৰ্শন আৰু অৱদানে আপোনাৰ কামত কিছু নতুন দিশ দিব পাৰে। অফিচত বিত্তীয় সম্পৰ্কীয় কামবোৰ অতি সাৱধানে কৰক কাৰণ কিছুমান ভুল হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ ব্যৱস্থাটো ভাল আৰু সুখদায়ক কৰি তোলাত আপোনাৰ বিশেষ প্ৰচেষ্টা চলাব পাৰে। প্ৰেমৰ সংগীক নিশ্চয়কৈ কিছু উপহাৰ দিব। স্বাস্থ্য আজি ভালেই থাকিব কিন্তু বৰ্তমানৰ বতৰৰ বাবে অসাৱধান নহ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 6। আজিৰ ৰাশিফল শিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে লাইক কৰিবলৈ নাপাহৰিব।